এইটো ভিডিঅ'টোত মই কমেণ্ট আৰু ৰিপ্লাই সময়মতে যেহেতু দিব লাগে যে যিসকল মোক দাদা বাইদেউসকলে যোনটো মোক কমেণ্ট কৰি আছে মই যেহেতু সময়ত দিব পৰা নাছিলোঁ সেয়ে আজি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গোটেইখিনি কমেণ্ট পঢ়ি কিনে আপোনালোকে ৰিপ্লাই দিব বিচাৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যেহেতু মোৰ ভিডিঅ'ত যে ভিউৱাৰ্ছসকলে যেহেতু কমেণ্ট কৰি আছে মই সেইটোৰ ভিত্তিতহে আজি আপোনালোকক মই ৰিপ্লাই যেহেতু কিছুমানক সময়মতে দিব পৰা নাছিলোঁ, আজি মই সেইবিলাক ৰিপ্লাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পোনপ্ৰথমে যেহেতু দাদা এজনে দিছে পৰাগজ্যোতি ট্ৰেড যোনটো গুড বিজনেছ থিংকিং এইটো দিছে। অশেষ ধন্যবাদ থাকিল দাদা, আপুনি যিহেতু উৎসাহৰ কাৰণে যোনটো আপুনি কমেণ্ট কৰিছে মই কিন্তু খুবেই আনন্দিত আৰু মই আগুৱাই যোৱাত আপুনি হেল্প কৰিব। আৰু ছেকেণ্ডটো আৰু এটা কমেণ্ট এটা আছে যোনটো নিউজ এছেছমেণ্ট এটা আছে। দাদা মানে ব্ৰইলাৰ মাৰ্কেট আছে ন, বেছিকৈ আনিলে চেল হ'বনে দাদা? এইটো যিহেতু তেওঁ নিউজ এচিভমেণ্ট দাদাজনে যিহেতু মোক কমেণ্ট কৰিছে। যিহেতু আমাৰ ইয়াত এইটো কামৰূপ যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে, মৰিগাঁও ডিষ্ট্ৰিক্টৰ লগত আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্ট অলপ ওচৰা ওচৰি হয়। সেইটো কাৰণে ইয়াত যিহেতু আমাৰ চেল ধুনীয়া হয়, যিহেতু আমাৰ মিডিল আছামত পৰে। কাৰণ আমাৰ ওচৰত গ'লে যিহেতু মেঘালয় পোৱা যায়, মেঘালয়তো ভাল চেলিং আছে ব্ৰইলাৰৰ। তাৰ উপৰিও আমাৰ এই মিডিল আছামত যোনটো আপোনাৰ গুৱাহাটীত আপোনাৰ বহুত ভাল মাৰ্কেট আছে। তাৰ উপৰিও আমাৰ ইয়াত লোকেল মাৰ্কেটটো আৰু ভাল আছে। আপোনালোকে আনি কেনে যদি ইয়াত ট্ৰেড কৰিব বিচাৰে আপোনাৰ ধুনীয়া মুনাফা এটা কৰিব পাৰে। কাৰণ আমাৰ ইয়াত ময়ো আগত ইয়াত যিহেতু বেপাৰ কৰিছিলোঁ, আপোনালোকেও কৰিব পাৰিব। আৰু নেক্সট আৰু এটা হৈছে দাদা এছেছমেণ্ট তেওঁৱে দিছে। দাদা কোম্পানীয়ে কি দিব? হয়, যিহেতু কোম্পানীয়ে আমাক কি দিব, কোম্পানীয়ে যিহেতু মই ভিডিঅ'ত যিহেতু দিয়া আছে আপোনালোকে চাব পাৰে কোম্পানীয়ে কি দিয়ে। কিন্তু তথাপিও মই আপুনি যিহেতু কমেণ্ট কৰিছে যিহেতু মই এইটো ৰিপ্লাই দিব লাগে, মই আপোনাক ক'ব গৈ আছোঁ যদি আমি কোম্পানীৰ যদি আমি ফাৰ্ম কৰোঁ তেনেহ'লে আমাক কোম্পানীয়ে পোৱালি দিব, মুৰ্গীৰ পোৱালি দিব, তাৰপিছত আমাক দানা দিব। দানা দিয়াৰ পিছত আৰু মেডিচিন আপোনাৰ কিছুমান মেডিচিন দিয়ে, কিছুমান মেডিচিন নিজে কিনিব লাগিব আৰু লগতে ভেকচিন আমাক দিব। আৰু তেওঁলোকে সময় হোৱাৰ লগে লগে মুৰ্গীৰ যদি গ্ৰ'থ যদি তেওঁলোকৰ কোৱা মতে যদি FCR ধুনীয়াকৈ মিলি যদি কষ্টিং মিলে তেওঁলোকে ধুনীয়াকৈ মুৰ্গীটো উঠাই লৈ যায়। এইখিনিয়ে দিয়ে, পোৱালি দিব আপোনাৰ। নেক্সট আৰু এটা হ'ব পোৱালি, দানা দিব, তাৰপিছত মেডিচিন দিব আৰু এইবিলাক পানী চাফা কৰা এচিড এইবিলাক গোটেইখিনিয়ে দিব। বাকী তেওঁলোকে সময়মতে তেওঁ একাউণ্টত পইচাও সোমাই দিব ৰিজাল্ট চাই। এইটো আপোনালোকৰ এইটোৱে হয়, আপোনালোক কোম্পানীয়ে এইখিনিয়ে দিব। আৰু তাৰ উপৰিও কোম্পানীয়ে যদি কিছুমান কোম্পানীয়ে কি কৰে, যেনে এটা সুগুনা কোম্পানীয়ে যদি তেওঁলোকৰ কোৱা মতে কৰিলে তেওঁলোকে যেনেকৈ ৰিৱাৰ্ড ছিষ্টেম এটা কৰিছে, তেওঁলোকে সোণৰ কিবা এটা ৰিৱাৰ্ড বনাই কেনেও তেওঁলোকে এৱাৰ্ড হিচাপেও তেওঁলোকে দিয়ে। কিছু চব কোম্পানীত নাই কিন্তু। আৰু ৰেড বোনাছ তেওঁলোকে দিব। যদি ৰেড বোনাছ যদি আপোনাৰ যদি 110ৰ পৰা যদি ওপৰত যদি আপোনাৰ মুৰ্গীটো উঠিছে তেনেহ'লে আপোনালোকক ৰেড বোনাছো দিব। সেইবিলাকে দিয়ে। আৰু নেক্সট আৰু এটা দাদাই সুধিছে যিহেতু নিউ এছেছমেণ্ট তেওঁ দাদাই আৰু এটা কৈছে, দাদা প্ৰেজেণ্ট ব্ৰইলাৰৰ হ'লচেল ৰেট কিমান আৰু মই এইটো বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। এতিয়া দাদাই যিহেতু তেওঁ কৈছে মোক প্ৰেজেণ্ট ব্ৰইলাৰৰ হ'লচেল। চাওক, হ'লচেল ৰেটত যদি আপুনি ব্ৰইলাৰ ক্ৰয় কৰিব বিচাৰে আপুনি কোম্পানীৰ নাম্বাৰটো, চেলছৰ নাম্বাৰটো অতি দৰকাৰী লোৱাটো। কাৰণ আপুনি যদি বাহিৰত আপুনি সোধে সদায় হাই ৰেট বুলি ক'ব। সেয়ে আপোনাক মই ছাজেষ্ট কৰোঁ আপুনি পাৰিলে ওচৰত যদি আপোনাৰ ব্ৰাঞ্চ কোম্পানী যদি আছে, যিকোনো কোম্পানীত ডাইৰেক্ট গৈ আপুনি ব্ৰাঞ্চত যাব। ব্ৰাঞ্চত গৈ ধুনীয়াকৈ সুধিব, চেলছৰ লগত কথা পাতিব। তাৰ উপৰি যদি আপুনি ID বনাব পাৰিলেতো খুবেই ভাল। আপুনি ID বনাই ল'ব। আপুনি যিহেতু ট্ৰেডৰ কাৰণে ID বনাই ল'ব, তাৰ কাৰণে আপোনাৰ খৰচা আহি নপৰে। আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড ল'ব আৰু বেংক পাছবুক এইবিলাক গোটেইখিনি ল'ব।
তেওঁলোকে যিহেতু ট্ৰানজেকশ্যন কৰিবলগীয়া হয় সেইকাৰণে ল'ব। সেয়েহে আপুনি পাৰিলে নিজে ট্ৰেড আপুনি কৰে যদি ট্ৰেডৰ কাৰণে আপুনি ডাইৰেক্ট ব্ৰাঞ্চতে গৈ আপুনি তাত নিজৰ আইডিতে আপুনি মাল লোৱাটো চেষ্টা কৰিব। যিহেতু মই ভিডিঅ'ৰ যোগেদি গোটেইখিনি কোৱাই আছে, আপোনালোকে পাৰিলে ভিডিঅ'টো চাই কেনে ধুনীয়াকৈ চাই কেনে আপোনালোকে সেইটো হিচাপে কৰিব পাৰে। পৰাপক্ষত আপোনালোকে এটা কোম্পানীৰ পৰা কেতিয়াও মাল নল'ব, সকলো কোম্পানীতে চালি জাৰি চাব, কিন্তু এভাৰেজ ৱেইট অনুসৰি গোটেই কোম্পানীৰে বেলেগ বেলেগ। কিছুমানে 2 টকা কমতো দিয়ে, কিছুমানে বেছিতো দিয়ে, কিন্তু এভাৰেজৰ ওপৰত ডিপেণ্ড কৰি কেনেহে মুৰ্গীৰ ৰেটটো পোৱা যায়। যিহেতু 2 কেজি 200 প্লাছৰ মাল আজিৰ ডেটত 110 টকা 15 টকা বৰ্তমান প্ৰেজেণ্ট টাইমত। যিহেতু বাকী কিমান আছে সেইটো এতিয়া যিটো চেলছত যদি মই ফোন কৰোঁ মই গম পাওঁ, যিহেতু মোৰ লগত চেলছৰ নাম্বাৰ আছে আমাৰ জাগিৰোড ব্ৰাঞ্চৰ। আৰু নেক্সটটো আৰু এটা কৈছে এটা কল্যাণ ডেচিংগিয়া এইটো এটা আছে। পল্ট্ৰি যিকোনো সামগ্ৰী হ'লচেলৰ মূল্যত লাগিলে যোগাযোগ কৰিব পাৰিব। এইটো এটা যিহেতু তেওঁ কৈছে এইটো থেংক ইউ দাদা। আপোনাৰ যদি এইটো যদি হ'লচেলৰ যদি কোনো এটা সামগ্ৰী লাগে তেনেহ'লে আপোনাৰ ভিউৱাৰ্ছসকলে যাব যিহেতু। তাৰপিছত নেক্সটটো এটা আছে আৰু এইটো আৰু এটা দিছে পুংখা ক্ষেত্ৰীয়া, এইটো এজন দাদাই দিছে। অক্সিজেন টেবলেটটো বিঘাত কিমানকৈ দিব লাগিব? হয় দাদা, যিহেতু অক্সিজেন টেবলেটৰ কথা কৈছে, আপোনাৰ যদি পানীটো যদি বেছি যদি পানীটো লেতেৰা হয় তেনেহ'লে আপুনি প্ৰথম আপুনি কি কৰিব, স্ৰাফ এক্সেল মাৰিব, লগতে আপুনি কি কৰিব চূণ মাৰিব, তাৰপিছত আৰু আপুনি অক্সিজেন টেবলেটটো মাৰিব। অক্সিজেন টেবলেট যেতিয়া আপুনি খাদ্য যদি মাছ যিমান আছে তাৰকৈ যদি আপুনি বেছি যদি আপুনি খাদ্য অনহৰে যদি আপুনি দি থাকে পুখুৰীত তেনেহ'লে গেছ হৈ যায়। গেছ হোৱাৰ লগে লগে মাছবিলাক মৰি যায়। সেইবাবে আপুনি পৰাপক্ষত অক্সিজেন টেবলেটটো আপুনি পাৰিলে যোনটো এইটো সময়ত যিহেতু অক্টোবৰ নৱেম্বৰ এইটো সময়ত যিহেতু বৰষুণৰ পানী যিহেতু কম হয়, সেইটো সময়ত আপুনি পাৰিলে অক্সিজেন টেবলেটটো 2-3টা বিঘাত যিহেতু আপুনি কথা কৈছে, যদি পানী লেতেৰা যদি বেছিকৈ হয় আপোনাৰ ইমান সৰু সৰু এটা অক্সিজেন টেবলেট থাকে যিহেতু 35 টকাকৈ লয়, সেইটো আপুনি বিঘাত 10টাকৈ মাৰিলেও একো অসুবিধা নহয়। কাৰণ অক্সিজেনৰ যদি লেভেল কমি যায় তেনেহ'লেহে মাছ মৰে, নহ'লে অন্যথা একো ক্ষেত্ৰতে মাছ মৰা কথা আহি নপৰে। নেক্সটটো আৰু এইটো বিশ্বজিৎ শইকীয়া R99E, এইটো কণ্টেক্ট নাম্বাৰটো ক'ত পাম? ধেমাজিৰ যিহেতু কণ্টেক্ট নাম্বাৰটো যিহেতু কোম্পানীৰ কণ্টেক্ট নাম্বাৰ দাদাই যিহেতু বিচাৰিছে, ধেমাজিত যিহেতু মোৰ ইমান চিনাকি নাই, মই আৰু গুগলতো মাৰি চাইছোঁ, ধেমাজি ব্ৰাঞ্চৰ অনুসৰি সেনেকৈ পোৱা নাই। মই যিহেতু মই ছুপাৰভাইজাৰ এজন চিনাকি আছে, মই তাৰ পৰা লৈ কিনে আপোনাক দিবলৈ মই চেষ্টা কৰিম। এইটো যিহেতু এদিন আগত তেওঁ যিহেতু কমেণ্ট কৰিছিলে মোক। ছেকেণ্ড আছে আৰু এটা মোৰ এই ভাস্কৰ বৰা 123, তেওঁ যিহেতু মোৰ ফ্ৰেণ্ডছে হয়। নাইচ জব ৰাজু, ভেৰি নাইচ ইনফৰমেশ্যন, যিহেতু তেওঁ অশেষ থেংক ইউ, অশেষ ধন্যবাদ থাকিল। যিহেতু আৰু গোটেই দাদাবিলাকে যিহেতু নাইচ গুড দিছে, তেওঁলোকৰ কাৰণে বহুতে মানে মই বহুত আনন্দিত, যিহেতু আপোনালোকে যিহেতু ছাপোৰ্ট কৰিছে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিছে, আৰু তাৰ কাৰণে বহুত আনন্দিত। আপোনালোকে পৰাপক্ষত আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব। যিহেতু আৰু কেনেধৰণৰ আপোনাৰ ইনফৰমেশ্যন লাগে, কিহৰ ওপৰত লাগে আপোনালোকে মোক কমেণ্টত জনাব। মই এনেদৰে কমেণ্ট যদি বেছিকৈ হয় যিহেতু মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাম, যদি কমেণ্ট যদি কম হয় মই আপোনাক মেছেজৰ দ্বাৰাও আপোনাক দিবলৈ মই চেষ্টা কৰিম। যিহেতু আপোনালোকে পাৰিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰে, তাতে গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰে। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।